অসম গেছ কোম্পানী নামঘৰত 15 দিনীয়া ভাওনা কৰ্মশালাৰ সামৰণি ছাত্ৰ-ছাত্ৰীসকলৰ গৰম বন্ধৰ লগতে সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দুলীয়াজানতো বহুকেইটা অনুষ্ঠানে গীত, নৃত্য, নাটক আদি কৰ্মশালা অনুষ্ঠিত কৰি আছে। একেদৰে নীলকণ্ঠ আধ্যাত্মিক সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ দুলীয়াজানৰ উদ্যোগটোত অসম গেছ কোম্পানী নামঘৰত 15 দিনীয়া এটি ভাওনা কৰ্মশালা অনুষ্ঠিত হয়। যোৱা 10 জুলাইৰ পৰা অনুষ্ঠিত হোৱা ভাওনা কৰ্মশালাখনিৰ 25 জুলাইত সামৰণি পৰে। সামৰণি অনুষ্ঠান উপলক্ষে সন্ধিয়া কৰ্মশালাত অংশগ্ৰহণ কৰা কণ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে 15 দিনৰ ভিতৰত শিক্ষা গ্ৰহণ কৰা ভাওনা শৈলী, বিশেষকৈ ভাওনাৰ প্ৰৱেশ, প্ৰস্থান, যুদ্ধ, বিলাপ আদি বিভিন্ন দিশ প্ৰদৰ্শন কৰি উপস্থিত দৰ্শক ৰাইজক আহ্লাদিত কৰি তোলে। সামৰণি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক ভূপেন শইকীয়া, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰঠাকুৰ, পংকজ বৰা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি আগ্ৰহ দেখি শলাগ জ্ঞাপন কৰে। ডিব্ৰুগড় জিলাৰ ভাওনা সংৰক্ষণৰ সমিতিৰ সভাপতি দিলীপ কাকতিৰ পৌৰোহিত্যত অনুষ্ঠানৰ সভাখন আধৰে নীলকণ্ঠ আধ্যাত্মিক সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ উদ্যোক্তা দুগ্ধ বৰাই। শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গুৰুজনাৰ সৃষ্টি ভাওনা সংস্কৃতিৰ প্ৰতি এই কণ শিশুসকলক প্ৰেৰণা যোগোৱাৰ মানসেৰে তেওঁলোকে যি 10 জুলাইৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে যি এক প্ৰচেষ্টা লৈছিলে, এটা প্ৰশংসনীয় পদক্ষেপ। এই 15 দিনীয়া কৰ্মশালাত আমি প্ৰশিক্ষক হিচাপে মই হিৰণ গগৈ আৰু পদ্মৱতী কাশ্যপ দুয়োজন উপস্থিত আছিলোঁ। ভাওনাৰ নিচিনা এটা বিশাল পৰিসৰ 15 দিনীয়া নিচিনা এটা কম সময়ৰ ভিতৰতে শিশুসকলক শিক্ষা প্ৰদান কৰাটো অসম্ভৱ কথা। আমি সেই ভাওনাৰ প্ৰাৰম্ভিক দিশটো তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছিলোঁ। গায়ন বায়নৰ পৰা আদি ৰংমঞ্চ, আপোনাৰ সাজ সজ্জা, ৰূপসজ্জাকে আদি কৰি ভাওনাৰ যিখিনি দিশ, প্ৰৱেশ, প্ৰস্থানৰ পৰা আদি কৰি আপোনাৰ প্ৰয়াৰ, বিলাপ, যুদ্ধযাত্ৰা, মুক্তাৱলী, ৰূপক তাল, এই জ্যোতিতাল, বৈতাল, এই তাল এইসমূহকে আমি তেওঁলোকক শিকাবলৈ পুনৰবাৰ চেষ্টা কৰিলোঁ। আৰু খুব সুন্দৰ শিক্ষাৰ্থীসকলে এই বছৰ উপস্থিত আছিল, খুব আগ্ৰহী, তেওঁলোক খুব সুন্দৰভাৱে শিক্ষা লাভ কৰিছে। এই মুহূৰ্তত মোৰ বন্ধু পদ্মৱতী কাশ্যপকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই শিক্ষকৰূপে তেখেত এই সময়লৈ উপস্থিত আৰু এইবাৰ